ৰিজুদা ক'ত গ'ল মানুহ আপোনালোকে কওকচোন এনেকুৱা হ'ব লাগে নেকি মানুহৰ ৰাজনৈতিক কাৰবাৰ আজি আমাক বাৰে বাৰে আমাৰ ল'ৰাবোৰ ওলাই যাব নোৱাৰা হৈছে অফিচটোৰ পৰা মই নিজে ছেফটি বিচাৰি পুলিচ কণ্ট্ৰল ৰুমত ফোন কৰিবলগীয়া অৱস্থা হৈছে তেওঁলোকে এনেকুৱা ভয় ভাবুকি সৃষ্টি কৰিছে আমি থকা এৰিয়াটোত নন ষ্টপ গাড়ী আমাৰ পিছা কৰি থাকে য'ত যাওঁ গাড়ী পিছা কৰে আমাৰ অফিচটোৰ বাহিৰত গাড়ী এনেকে ঘূৰি থাকে এনি টাইম আমি প্ৰশাসনৰ পৰা ছেফটি এণ্ড ছিকিউৰিটি পাব এয়াই নেকি সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ চৰিত্ৰ এয়াই নেকি মানুহক হত্যা কৰি শাসনৰ বাঘজৰি ল'বলৈ চেষ্টা কৰা চৰিত্ৰ এয়াই নেকি এখন ঘৰ উদং কৰি মানুহক হত্যা কৰি কেৱল মাত্ৰ নেতা হোৱাৰ মন মেলা এই গণতান্ত্ৰিক দেশৰ চৰিত্ৰ ক্ষমতাৰ বাবে মানুহ ইমান তললৈ কেনেকৈ নামিব পাৰে হত্যাৰ দৰে ঘটনা সংঘটিত কৰিব পাৰে এয়াই নেকি আমাৰ গণতান্ত্ৰিক দেশৰ চৰিত্ৰ সৰ্ববৃহৎ গণতন্ত্ৰ য'ত আছে সেই গণতান্ত্ৰিক দেশৰ চৰিত্ৰ আজি দেখি লাজ পাইছো হে আজি যিজন ব্যক্তিক নিৰ্বাচন আহিব নিৰ্বাচন যাব নেতা হ'ব নেতা যাব একেজন মুখ্যমন্ত্ৰী একেখন আসনত নাথাকে এইবোৰ চলন্ত হয় এইবোৰ গতিশীল এইবোৰ পৰিৱৰ্তন হ'ব পৰিৱৰ্তন বিচাৰিলে ৰাইজে পৰিৱৰ্তন কৰিব যদি পুনৰ একেখন চৰকাৰকে পাতিব লাগে তেতিয়া ৰাইজে পাতিব বিধায়ক কাক কেনেকৈ পাতিব ৰাইজে সিদ্ধান্ত ল'ব এইটোৱে অধিকাৰ আছিলে ৰাইজৰ ব্ৰহ্মস্ত্ৰ হয় এই ভোটাধিকাৰটো এয়াই ৰাইজৰ মৌলিক অধিকাৰ ইয়াৰ বাহিৰে ৰাইজৰ একো অধিকাৰ নাই এই অধিকাৰটো খৰ্ব কৰি কোনোবা দলক সাপোৰ্ট কৰিলে বুলি সমৰ্থন কৰিলে বুলি হত্যা কৰি দিব কোনোবা দলৰ হৈ কাম কৰিলে বুলি হত্যা কৰি দিব মাৰধৰ কৰিব যোৰহাটত দেখিব যি মৰিয়নি সমষ্টিত দেখিবলৈ পোৱা গৈছে জ্ঞানশ্ৰী বৰাই য'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে সেই জ্ঞানশ্ৰী বৰাই প্ৰতিদ্বন্দ্বিতা কৰাত কালিৰ দিনটোত ৰাইজৰ দলৰ কৰ্মীক মাৰি নাকৰ বাৰান্দা উৰুৱাই দিছে সৰ্ববৃহৎ এখন গণতান্ত্ৰিক দেশত এয়া কি গণতন্ত্ৰৰ চৰিত্ৰ নেকি চৌদিশে এতিয়া মাত্ৰ কেৱল মাত্ৰ কটা মৰা হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত হৈছে ইমান নিকৃষ্ট ৰাজনীতি কেনেকৈ কৰিব পাৰে আপোনালোকে ৰাজনীতি কৰিছে কৰক কিন্তু এনেকুৱা ধৰণে মানুহক হত্যাৰ মৃত্যুঘাতত মুখলৈ ঠেলি দি এনেকৈ কোনোবাই ৰাজনীতি কৰে নেকি ইমান ঘৃণাৰ ৰাজনীতি ইমান আক্ৰোশমূলক ৰাজনীতি হত্যাৰ দৰে ঘটনা সংঘটিত কৰি ৰাজনীতি কিয় কৰিছে যোৰহাটত কংগ্ৰেছৰ সংখ্যালঘু মৰ্চাৰ যি পদত আছিলে এজন ব্যক্তি তেখেতক হত্যা কৰা হৈছে শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন পোৱা গৈছে মোৰ বিজিত আপোনালোকে লাগি থকা এই ফটোকেইখন দেখিছে এই ব্যক্তিজনৰ নাম আছিল আমিৰ আলী কেৱল এই আমিৰ আলীৰ যে এনেকুৱা হৈছে নহয় আমাৰ ৰাজ্যৰ বহু প্ৰান্তত শিৱসাগৰতো দেখিবলৈ পোৱা গৈছে গাড়ী মটৰ ভাঙি লণ্ড ভণ্ড কৰিছে আপোনালোকে হয়তো হিন্দী চিনেমা চাইছিলে হিন্দী ছবিবোৰত যেনেকৈ মন্ত্ৰী বিধায়ক হ'বৰ বাবে আসনখন ৰাখিবৰ বাবে যেনেকৈ সাউথৰ এক্টৰবোৰক লুঙি পিন্ধাই হাতত হকি ষ্টিক দি পঠিয়াই দিয়ে ফিল্ডত যে মাৰধৰ কৰ ৰাতি টকা বিলা মদ বিলাই থকা অৱস্থাত মাৰধৰ কৰ কিবা কৰ কাৰোবাৰ গাড়ীত পইচা থৈ কেয়া পালো বুলি কৈ দিয়ে একদম চিনেমাৰ কাহিনী বৰ্তমান আমাৰ এই সোণৰ অসমখনত হ'বলৈ ধৰিছে ইমান সুস্থিৰ গণতন্ত্ৰ বৰ্তি থকা এখন ৰাজ্যত বৰ্তমান কোনফালে ৰাজনীতি গতি কৰিছে ইমান নিকৃষ্ট ৰাজনীতি হ'বলৈ নাপায় ৰাজনীতি আপোনালোকে কৰিছে কৰক আপোনালোকে ৰাজনীতি কৰিছে কাৰোবাৰ লগত মতাদৰ্শৰ বিৰোধ আছে সেইবোৰ বেলেগ কথা আপোনাৰ যদি হৰাৰো ভয় আছে আপুনি যদি পৰাজয় বৰণ কৰিম বুলি ভাবিছে তেতিয়াহ'লে সেয়া আপোনাৰ দুখ হয়তো আপোনাৰ কৰবাত কমি আছে সেইবাবে হয়তো আপোনাক ৰাইজে নিৰ্বাচন নকৰিব বা ৰাইজে ভোটাধিকাৰ আপোনাক সাব্যস্ত নকৰে হে আজি যিজন ব্যক্তিক নিৰ্বাচন আহিব নিৰ্বাচন যাব নেতা হ'ব নেতা যাব একেজন মুখ্যমন্ত্ৰী একেখন আসনত নাথাকে এইবোৰ চলন্ত হয় এইবোৰ গতিশীল এইবোৰ পৰিৱৰ্তন হ'ব পৰিৱৰ্তন বিচাৰিলে ৰাইজে পৰিৱৰ্তন কৰিব যদি পুনৰ একেখন চৰকাৰকে পাতিব লাগে তেতিয়া ৰাইজে পাতিব বিধায়ক কাক কেনেকৈ পাতিব ৰাইজে সিদ্ধান্ত ল'ব এইটোৱে অধিকাৰ আছিলে ৰাইজৰ ব্ৰহ্মস্ত্ৰ হয় এই ভোটাধিকাৰটো এয়াই ৰাইজৰ মৌলিক অধিকাৰ ইয়াৰ বাহিৰে ৰাইজৰ একো অধিকাৰ নাই এই অধিকাৰটো খৰ্ব কৰি কোনোবা দলক সাপোৰ্ট কৰিলে বুলি সমৰ্থন কৰিলে বুলি হত্যা কৰি দিব কোনোবা দলৰ হৈ কাম কৰিলে বুলি হত্যা কৰি দিব মাৰধৰ কৰিব যোৰহাটত দেখিব যি মৰিয়নি সমষ্টিত দেখিবলৈ পোৱা গৈছে জ্ঞানশ্ৰী বৰাই য'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে সেই জ্ঞানশ্ৰী বৰাই প্ৰতিদ্বন্দ্বিতা কৰাত কালিৰ দিনটোত
ৰাইজৰ দলৰ কৰ্মীক মাৰি নাকৰ বাৰান্দা উৰুৱাই দিছে কাণ ফাটি গৈছে এইফালে তেজ বৰ্তমান বৈ আহিছে ভিডিঅ' ফুটেজ আছে এনেই মুখেদি কোৱা কথা নহয় আমি এইটো কাৰণে কৈছোঁ আজি 9 তাৰিখ সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰক নৱপ্ৰজন্মৰ 30% যি নৱপ্ৰজন্ম ভোটাৰে ভোট কেন্দ্ৰলৈ গৈছে সেইসকলে কিন্তু হিন্দু মুছলমানৰ ৰাজনীতি নাজানে যাক ছাপোৰ্ট কৰিছে তাকে ছাপোৰ্ট কৰিব যাক সমৰ্থন কৰিছে যাক যোগ্য বুলি বিবেচিত কৰিছে তেখেতকে বিবেচনা কৰিব কুংকি চৌধুৰী মুকলিকৈ সমৰ্থন জনাইছে কাৰণ জেনজি হিচাপে তেখেতক লাগে বুলি কৈছে অসমৰ স্বাভিমান ৰক্ষাৰ যুঁজ সেইবাবে তেখেতক সমৰ্থন জনাইছে কিন্তু লাজ পাইছোঁ আজি এখন ইমান সৰ্ববৃহৎ গণতান্ত্ৰিক এখন ৰাজ্যত ৰাজনীতিৰ নামত ইমান নিকৃষ্ট ৰাজনীতিৰ নামত হত্যাৰ দৰে ঘটনা সংঘটিত হ'ব পাৰে যোৰহাটৰ দৰে শিক্ষিত সমাজত বসবাস কৰে বুলি য'ত গৌৰৱ কৰা হয় তাত কংগ্ৰেছৰ এজন সংখ্যালঘু মৰ্চাৰ সভাপতি নে সম্পাদকৰ পদত অধিষ্ঠিত আছিলে আমিৰ আলী নামৰ এজন ব্যক্তি হত্যা কৰিলে ইমান নিকৃষ্ট ৰাজনীতিলৈ কিয় নামিছে সেই ঘৰখনৰ এতিয়া কি হ'ব সেই নেতা মন্ত্ৰী হোৱাসকলে কি পাব তেখেতক হত্যা কৰি কি পালে ইমান আক্ৰোশমূলক স্থিতিবোৰ কিয় লৈছে উন্নয়ন যদি আপোনালোকে কৰিছে আপোনালোকে যদি পৰিৱৰ্তনকামী চৰকাৰখনে বহু পৰিৱৰ্তনৰ মুখ দেখুৱালে উন্নয়ন কৰিছে নাই কৰা বুলি কোনেও কোৱা নাই হয়তো কোনোবাখিনিত ক'ৰবাত বেয়া পাব পাৰে সকলো যে বিজেপিক সমৰ্থন কৰিব লাগিব সকলো যে কংগ্ৰেছক সমৰ্থন কৰিব লাগিব তেনেকুৱা কথা নাই ব্যক্তিগত জীৱনটো ব্যক্তিগত এইটো ৰাজহুৱা জীৱন নহয় ৰাজনৈতিক নেতাসকলৰ ৰাজহুৱা জীৱন আজিৰ দিনটোত এই হাতৰ আঙুলিটোৰ যদি টিপা নপৰে ইভিএমত তেতিয়াহ'লে তেখেতলোকে নেতা নেতৃত্ব হ'ব নোৱাৰে এই বিধায়কৰ যিটো অলংকাৰ যিটো শব্দ সেইটো লগাব নোৱাৰে আৰু আজি সেই সাধাৰণ এজন কৰ্মীক হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত কৰিলে এই গণতন্ত্ৰ বৰ্তমান সময়ত বিৰাজমান কৰিছে জয়ময় কৰিছে এইখন ৰাজ্যত এই গণতন্ত্ৰৰ পোহৰি আমাক মাত্ৰ এই দিনটোৰ কাৰণে ব্যৱহাৰ কৰে গণতন্ত্ৰ জীয়াই ৰাখক আপোনাৰ বহুমূলীয়া ভোটাধিকাৰ সাব্যস্ত কৰক এয়া নেকি মূল্য ভোটাৰৰ মূল্য এয়া ইফালে যাব মাৰধৰ কৰিব কোনোবা দলক সমৰ্থন কৰিলে মাৰধৰ কৰিব কোনোবা দলৰ কিবা এটা হ'লেই হকি ষ্টিক লৈ ওলাই যাব সেয়া এখন গণতান্ত্ৰিক দেশৰ মৰ্যাদাপূৰ্ণ নাগৰিকক সন্মান নেকি এইবোৰ প্ৰশ্ন সময়ে কিন্তু উত্তৰ দিব নৱপ্ৰজন্ম ইমান বুৰ্বক নহয় ভয়াতুৰ নহয় তলতীয়া নহয় আৰু যিসকল মুখা পিন্ধা ভণ্ড জাতীয়তাবাদী আছে তেখেতলোককো চিনি থবৰ কাৰণে কালিও ভিডিঅ'ত কৈছোঁ আজিও কৈছোঁ নাপায় এনেকুৱা তৰল ৰাজনীতি নকৰিব যদি সন্তান আছিলে ঘাট মাউৰা কৰিলে পত্নী আছিলে বিধৱা কৰিলে কিয় ৰাজনীতিৰ নামত গণতন্ত্ৰ জীয়াই ৰখাৰ নামত নেতা মন্ত্ৰী হোৱাৰ নামত আপোনালোকে কাৰোবাক হত্যা পৰ্যন্ত কৰিবলৈ আজিকালি কুণ্ঠাবোধ নকৰে হত্যা কৰি আপোনালোকে চৰকাৰ চলাব হত্যা কৰি আপোনালোকে শাসনৰ বাঘজৰি ল'ব যিটো দলেই নহওক আপোনালোক ৰাজনৈতিক নেতা হ'বলৈ আহিছে নে হত্যাকাৰী হ'বলৈ আহিছে গুণ্ডা হ'বলৈ আহিছে নে কি থাকিবগৈ নে গণতন্ত্ৰ সেই তাহানিতে আমাৰ আইতাহঁতে কোৱা কথাবোৰ আজিৰ দিনটোত মনত পৰিছে যে সোণৰ অসমখন এদিন সোণৰ অসম হৈ নাথাকিবগৈ হয় সেই কথাটোৱে বৰ্তমান প্ৰমাণ হ'বলৈ গৈ আছে লাজ পাইছোঁ আজি সৰ্ববৃহৎ এখন গণতান্ত্ৰিক দেশত এনে কাৰ্য অতিকে ঘৃণনীয় আৰু নিন্দনীয় ইয়াৰ লগতে কম সেই মানুহজনে ন্যায় পাওক যিকেইটা কালপিতে এনেধৰণৰ ঘটনা সংঘটিত কৰিছে তেখেতলোকক উচিত শাস্তি প্ৰদান কৰক ধন্যবাদ